নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ দুখমুক্ত ঘোষণা কৰা হৈছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লী আবকাৰী কেলেংকাৰী কেজৰিৱাল সহ আন 23 অভিযুক্তক দুখমুক্ত ঘোষণা কৰিছে আদালতে দিল্লীৰ হুৰা কেলেংকাৰীত যি অভিযুক্ত আছিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু অৰবিন্দ কেজৰিৱাল লগতে 23 গৰাকী অভিযুক্তক দুখমুক্ত ঘোষণা কৰিছে সিবিআইৰ গোচৰত দুখমুক্ত ঘোষণা বিশেষ ন্যায়াধীশ জিতেন্দ্ৰ সিঙৰ আদালতৰ প্ৰমাণ অবিহনে দোষী সাব্যস্ত কৰিব নোৱাৰি বুলি আদালতৰ ৰায়ত উল্লেখ আবকাৰী নীতিত কোনো ষড়যন্ত্ৰৰ প্ৰমাণ নোপোৱাৰ কথাও ৰায়ত উল্লেখ কৰিছে আদালতে তদন্তকাৰী সংস্থাটোৱে ষড়যন্ত্ৰমূলক আখ্যান গঢ়ি তোলাৰ চেষ্টা কৰা বুলি ৰায়ত উল্লেখ কেৱল অনুমান আৰু কল্পনাৰ ভিত্তিতেই এনে ষড়যন্ত্ৰৰ চেষ্টা কৰা বুলিও উল্লেখ কৰা হৈছে সেই ৰায়দানত আৰু দিল্লীৰ আবকাৰী কেলেংকাৰীৰ গোচৰত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াক দুখমুক্ত ঘোষণা কৰিছে আদালতে আৰু দুখমুক্ত ঘোষণা কৰাৰ পিছতেই আম আদমি পাৰ্টি নেতাকৰ্মীসকলৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে কেৱল মাত্ৰ চৰকাৰে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ সংস্থা লগাই অৰবিন্দ কেজৰিৱালক ফচুৱাৰ চেষ্টা কৰিছিল কিন্তু অৱশেষত গণতন্ত্ৰৰ জয় হৈছে গণতন্ত্ৰৰ ওপৰত আমি বিশ্বাসী এইদৰে আপ কৰ্মীসকলৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে অৱশেষত আজি বিশেষ আদালতে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দুখমুক্ত ঘোষণা কৰে লগতে অৰবিন্দ কেজৰিৱালৰ মন্তব্য মই দুৰ্নীতিগ্ৰস্ত নহয় সত্যৰ সদায় জয় এইদৰে দুখমুক্ত ঘোষণা কৰাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মই দুৰ্নীতি কৰা নাছিলো বুলি মন্তব্য অৰবিন্দ কেজৰিৱালৰ মুখ ধ্বংস কৰি পেলাবলৈ চেষ্টা কৰিছিল মোদী আৰু শাহে সত্যৰ সদায় জয় হয় আৰু তাৰেই এই প্ৰমাণ মই কেতিয়াও দুৰ্নীতি কৰা নাছিলো বুলি মন্তব্য কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে আদালতেও ক'লে মই হক আদালতে মোক নিৰ্দোষী বুলি ঘোষণা কৰিছে মই কোনোদিনে কেতিয়াও দুৰ্নীতি কৰা নাছিলো দিল্লীৰ মই মোৰ জীৱনত কেৱল সততাতহে বিশ্বাস কৰি উপাৰ্জন কৰিছো মোৰ বিৰুদ্ধে আৰু আপৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছিল বিজেপিয়ে আমি বহুখিনি হেৰুৱালো আমি চৰকাৰো হেৰুৱালো সত্যৰ এদিন জয় হয় আজি প্ৰমাণিত হ'ল হুৰা কেলেংকাৰীত দুখমুক্ত হোৱাৰ পাছতেই প্ৰথমটো প্ৰতিক্ৰিয়া অৰবিন্দ কেজৰিৱালৰ কান্দোনত ভাগি পৰিল অৰবিন্দ কেজৰিৱাল অন কেমেৰা কান্দোন দেখিবলৈ পোৱা গৈছে অৰবিন্দ কেজৰিৱালৰ লগতে মনীষ সিসোদিয়াকো দুখমুক্ত ঘোষণা কৰা হৈছে 2024 চনৰ 21 মাৰ্চত গ্ৰেপ্তাৰ হৈছিল অৰবিন্দ কেজৰিৱাল প্ৰায় 6 মাহ ধৰি কাৰাবন্দী হৈ আছিল অৰবিন্দ কেজৰিৱাল আৰু তাৰ পিছত আজি আদালতে অৱশেষত সেই গুৰুত্বপূৰ্ণ ৰায় দিছে যে অৰবিন্দ কেজৰিৱাল আৰু আন 23 গৰাকী আপ নেতা দুখমুক্ত দিবলৈ এটা পলিটিক্যাল ব্ৰেকিং নিউজ 2026ত কংগ্ৰেছৰ চৰকাৰ অহাটো নিশ্চিত 26ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল জয়ী হ'ব পৰিৱৰ্তন যাত্ৰাই ৰাজ্যত যথেষ্ট প্ৰভাৱ পেলাইছে কংগ্ৰেছ কৰ্মীৰ সাহস দেখি ৰাইজ নিশ্চিত হৈছে এইবাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিব ৰাজ্যৰ ভিন্ন প্ৰান্তত কংগ্ৰেছ কৰ্মীয়ে আমাক বিশ্বাস দিছে কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি আনুষ্ঠানিক ঘোষণা কৰিছে গৌৰৱ গগৈয়ে 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ আজি ডাঙৰ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কৈছে ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰিছে অসমৰ ৰাইজে সেয়ে 26ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলক ৰাইজে ভোট দি জয়ী কৰাই চৰকাৰ গঠন কৰাব বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশৰ পৰা অহা মিয়াক বাদ দি অসমৰ প্ৰতিগৰাকী লোকে পাব ভূমিৰ পট্টা মিছন বসুন্ধৰা 3.0 শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে কৰিছে এই ঘোষণা বাংলাদেশৰ পৰা অহা মিয়াক বাদ দি অসমৰ প্ৰতিগৰাকী লোকে পাব ভূমিৰ পট্টা সীমা পাৰ কৰি বাংলাদেশলৈ বিতৰণ কৰা হ'ব অবৈধ মিয়া লোকক 1.5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰিলে বিজেপি চৰকাৰে যোৱা 5 বছৰত অহাবাৰ 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে অহা 5 বছৰত ৰাজ্যবাসীৰ ভূমিৰ সমস্যা দূৰ কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ অসমৰ 10 লাখ পৰিয়ালৰ ভূমিৰ সমস্যা দূৰ হ'ল মিছন বসুন্ধৰাৰ জৰিয়তে দূৰ হ'ব ককাই ভাইৰ মাজত থকা ভূমিকেন্দ্ৰিক সংঘাত দালাল অথবা ধনী শ্ৰেণীৰ লোকে টকাৰ জোৰত দৰিদ্ৰৰ ভূমি কৰ্ষাৰ দিন উকলিল মিছন বসুন্ধৰা 4 আৰু 5ত একেবাৰে নোপোৱা হ'ব মাটিৰ সমস্যা মিছন বসুন্ধৰা 3.0 শুভাৰম্ভ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা
পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ অসম জাতীয় পৰিষদৰ ফাষ্টেগ আদালত ৰাজনৈতিক উদ্দেশ্যত গঠন কৰা হৈছে বুলি দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদে। অসম জাতীয় পৰিষদৰ নেতৃত্বত আজি তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। লুৰিণজ্যোতি গগৈৰ নেতৃত্বত এই প্ৰতিবাদ জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত সচলত প্ৰতিবাদী কাৰ্যসূচী অসম জাতীয় পৰিষদৰ প্ৰতিবাদত অংশগ্ৰহণ দলটোৰ শতাধিক নেতা কৰ্মীসকলৰ। বিধানসভা নিৰ্বাচনৰ পূৰ্বেই জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী প্ৰতিবাদকাৰী অসম জাতীয় পৰিষদৰ কৰ্মীসকলৰ। জুবিন গাৰ্গৰ গোচৰৰ শুনানিৰ বাবে কেবিনেটত ফাষ্টেগ আদালত গঠনক লৈ প্ৰতিক্ৰিয়া লুৰিণজ্যোতিৰ। নিৰ্বাচনৰ আগত ফাষ্টেগ কোৰ্ট বনাই মুখ্যমন্ত্ৰীয়ে কেৱল দায়িত্বহে সামৰিছে। জুবিনদাৰ হত্যাৰ ন্যায়ৰ বাবে অক্টোবৰ বা ডিচেম্বৰৰ 12 তাৰিখে প্ৰতিবেদন দাখিল কৰাৰ দিনাই ফাষ্টেগ আদালত গঠন কৰিব লাগিছিল। মুখ্যমন্ত্ৰীয়ে কৈছিল জুবিনদাৰ হত্যাৰ ন্যায় যদি নিৰ্বাচনৰ আগত দিব নোৱাৰো মোক ভোট নালাগে। কেৱল নিৰ্বাচনত জয়ী হোৱা বাবেই অধিসূচনা জাৰি কৰা 10-15 দিন আগত ফাষ্টেগ আদালত গঠন কৰিছে। কেবিনেটৰ ফাষ্টেগ আদালতৰ বিষয়টো আমি আদৰণি জনাইছো, কিন্তু ইমান দিনে নকৰিলে কিয়? আমাক নিৰ্বাচনৰ পূৰ্বে জুবিনদাৰ হত্যাৰ ন্যায় লাগিবই বুলি দাবী উত্থাপন কৰা হৈছে। অন্যথা বুজি পাম ফাষ্টেগ আদালত ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবেহে গঠন কৰিছে। দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ঘনাই অসমলৈ অহাৰ পাছতো জুবিন ক্ষেত্ৰলৈ যাবলৈ এবাৰো সময় নহল। ইয়াৰ পৰা প্ৰমাণ হ'ল বিজেপিৰ আদৰ্শক জুবিন দাই বিৰোধিতা কৰিছিল। ২৬ত বিৰোধীৰ চৰকাৰ হলে সমগ্ৰ পৃথিৱীৰ মানুহৰ চকু মুকলি কৰিব পৰাকৈ আমি জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিম। ২৬ত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হলে এইসমূহ অভিযুক্ত মুকলি আকাশৰ তললৈ আহিব, কাৰণ শ্যামকানুৰ পৰিয়ালৰ সৈতে মুখ্যমন্ত্ৰীৰ সম্পৰ্ক আছে। এইদৰে বিস্ফোৰক মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ 40টা সমষ্টিত বিজেপিয়ে দিব নতুন প্ৰাৰ্থী। আউট হ'ব বৰ্তমানৰ বহু বিধায়ক। বিজেপিৰ বহু MLA টিকেট নাপাব বুলি এক প্ৰকাৰ ইংগিত প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ 40টা সমষ্টিত বিজেপিয়ে এইবাৰ নতুন প্ৰাৰ্থিত্ব আগবঢ়াব। টিকট নাপাই বৰ্তমানৰ বহু বিধায়কৰ টিকট কৰ্তন কৰিবলৈ সাজু হৈ পৰিছে বিজেপি। ৰিপৰ্ট কাৰ্ড বেয়া হোৱা বিধায়কে এইবাৰ নাপাব বিজেপিৰ টিকট। ২৬ৰ ৰণত ৰিস্ক নলয় ভাৰতীয় জনতা পাৰ্টীয়ে। গ্ৰাউণ্ড জিৰোৰ ৰিপৰ্ট সংগ্ৰহ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। ২৬ৰ নিৰ্বাচনক লৈ টিকটৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে বিজেপিয়ে। ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে মাষ্টাৰ প্লেন সাজু বিজেপিৰ। ৰাজ্যৰ প্ৰায় 40টা সমষ্টিত নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। নতুন মুখে এইবাৰ বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ২৬ত আগন্তুক নিৰ্বাচনত জয়ৰ সম্ভাৱনা থকা আসনৰ সংখ্যা বেছি। যুৱ প্ৰাৰ্থী আৰু মহিলা প্ৰাৰ্থীয়ে পাব এইবাৰ অগ্ৰাধিকাৰ। এইবাৰ বিজেপিৰ মিছন 103খন আসন জয় কৰাৰ লক্ষ্য। 103খন আসন দখল কৰাৰ সম্ভাৱনা আছে। মিত্ৰ দলৰে আসন বুজাবুজিও শীঘ্ৰে ৰাজহুৱা কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে। আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ। অন্য এটা খবৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে এতিয়া ৰাজপথত প্ৰতিবাদ অব্যাহত আছে। অতি শীঘ্ৰেই জুবিন দাক ন্যায় দিবই লাগিব। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এতিয়া অসমৰ প্ৰতিটো প্ৰান্তত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ। ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জুবিন দাৰ ন্যায়ৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ আমি বহুত অশান্তিত আছো এইদৰে আৱেগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। আমি জানোৱে দোষী কোন, কিদৰে হৈছিল ঘটনা। জুবিনক ভাল পোৱা কোনেও নিবিচাৰে। অভিযুক্তই জামিন পোৱাটো সঠিক দিশত ন্যায় প্ৰক্ৰিয়া চলি যোৱাটো আমি বিচাৰিছোঁ। জুবিনৰ টকাৰেই ইণ্ডাষ্ট্ৰী খুলিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। পুনৰ মহাবীৰ একুৱা খোলাৰ অনুমতি কিয় পালে বুজা নাই। ফাষ্টেগ আদালত ঘোষণা পাছতেই প্ৰথম প্ৰতিক্ৰিয়া গৰিমা শইকীয়া গাৰ্গৰ। আমি বহুত অশান্তিত আছো বুলি মন্তব্য জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। অতি শীঘ্ৰেই জুবিন গাৰ্গক ন্যায় দিয়াৰ দাবী উত্থাপন কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। পৰৱৰ্তী খবৰ হাতত পিষ্টল লৈ মহানগৰীৰ ৰাজপথত তাণ্ডৱ। হাতত পিষ্টল লৈ মহানগৰীৰ ৰাজপথত নিশা আমোলা পুত্ৰৰ গুণ্ডাগিৰি। অৱসৰপ্ৰাপ্ত জিলায়ুক্ত বিপাশ মোদীৰ পুত্ৰৰ গুণ্ডাগিৰি। নিশা বাউচাৰ লৈ ৰাজপথত উদ্ভাণ্ডলি। গণেশগুৰিৰ উৰণ সেতুৰ তলত প্ৰচণ্ড মাৰপিটৰ ঘটনা। পদপথৰ ব্যৱসায়ীৰ সৈতে প্ৰথমে তৰ্কাতৰ্কি তাৰ পিছত মাৰপিট। দোকানত বহি থকা গ্ৰাহককো মাৰপিট। মোদীসহ গুণ্ডাবাহিনীৰ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। হাতত পিষ্টল লৈ বিলাসী বাহন বুলেটৰে আহি মাৰপিট। গুৰুলকৈ প্ৰহাৰ কৰে দুজনকৈ যুৱকক। দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে
বাদিক মুদিক আৰক্ষীৰ জালত পৰিল মোদীৰ সৈতে অহা 6জনীয়া এটা দল আৰক্ষীৰ জালত ৱাছিম আখতাৰ দিগন্ত হালৈ অমিত ভৌমিক জিতু বৰ্মন তানিছ শৰ্মা আৰু জ্যোতিষমান বৰা বাদিক মুদীৰ বাবে হৈছিল সমগ্ৰ কাজিয়া গুৱাহাটী মহানগৰীত এই ঘটনা আৰু নিশা গণেশগুৰিৰ ৰাজপথত এইদৰে গুণ্ডামীৰ ঘটনা পোহৰলৈ আহে দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ 10 মাৰ্চৰ দিনৰ 11 বজাত ৰাজ্যৰ মহিলাসকলে পাব 9,000কৈ টকা ৰাজ্যৰ লাখ লাখ মহিলালৈ সুখবৰ দিছে মুখ্যমন্ত্ৰীয়ে 10 মাৰ্চত ডিভিটিৰ জৰিয়তে আটাইয়ে পাব ধন চৰকাৰৰ ৰাজকোষৰ পৰা হিতাধিকাৰীলৈ প্ৰেৰণ কৰিব এই ধন 39,70,000 অৰুণোদয়ৰ হিতাধিকাৰীয়ে পাব 9,000 টকা 3600 কোটি টকা ব্যয় হ'ব ৰাজ্য চৰকাৰৰ ৰাজকোষৰ জ্যোতি বিষ্ণু কলা কেন্দ্ৰত প্ৰদান কৰিব এই ধনৰাশি কেবিনেট বৈঠকৰ পাছত আনুষ্ঠানিক ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলালৈ এই ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ অসম নাগালেণ্ড সীমান্তত উত্তেজনা অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে পুনৰ অশান্ত হৈ পৰিছে অসম নাগালেণ্ড সীমান্ত পুনৰবাৰ নগা দুৰ্বৃত্তৰ তাণ্ডৱ পুনৰ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ দলে সীমান্তত চলালে উপদ্ৰৱ নগা দুৰ্বৃত্তই ভাঙি পেলালে নিৰ্মাণৰত আৰক্ষী চকীৰ সামগ্ৰী সীমান্তৱৰ্তী তিৰু হিলছ সংৰক্ষিত বনাঞ্চলত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে সীমান্তত নিৰ্মাণ কৰি থকা অসম আৰক্ষীৰ চকীত নগাৰ উপদ্ৰৱ বনাঞ্চলখনৰ 2 নং চুটিয়াকাৰীত স্থাপন কৰা হৈছিল আৰক্ষী চকী নগা দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে কেইবাটাও পানীৰ টেংকি ভাঙি পেলালে নিৰ্মাণৰত ব্যৱহাৰ হৈ থকা নানান সামগ্ৰী পুনৰ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ এই গুণ্ডামীৰ ঘটনা পোহৰলৈ আহে পৰৱৰ্তী খবৰ দৌল উৎসৱ আৰু ফাকুৱাৰ উপলক্ষে আহি গ'ল SOP 12টাকৈ নিয়ম মানিব লাগিব সকলোৱে দৌল আৰু ফাকুৱাক লৈ কঠোৰ হৈ পৰিছে প্ৰশাসন দৌল উৎসৱ আৰু ফাকুৱাৰ উপলক্ষে প্ৰশাসনৰ ফালৰ পৰা নতুন নিৰ্দেশনা দৌল উৎসৱ উপলক্ষে থান এলেকাত হোটেলসমূহত কেৱল নিৰামিষ আহাৰহে থাকিব লাগিব দোকান পোহাৰসমূহ মূল পথৰ পৰা 5 ফুট নিলগত স্থাপন কৰিব লাগিব কোনো ব্যৱসায়িক প্ৰতিষ্ঠান উচ্চ স্তৰত সাউণ্ড সিস্টেম বজাব নোৱাৰিব প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানে স্বচ্ছতা বজাই ৰাখিব লাগিব কঠোৰ নীতি নিৰ্দেশনা থানৰ 1 কিলোমিটাৰ বেখাৰ্ডত কোনো মাদক দ্ৰব্য ব্যৱহাৰ কৰিব নোৱাৰিব বটতৱা থান দৌল মন্দিৰ আকাশী গংগা আদি স্থানত মাদক দ্ৰব্য বিক্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব জুৱা খেল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে প্ৰশাসনে পৰৱৰ্তী খবৰ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদত কপিল JNU আহত বহু প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ প্ৰতিবাদত উৰে নিশা JNUত অশান্ত পৰিস্থিতিৰ সৃষ্টি হয় তীব্ৰ প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰে হতাহতি JNUৰ শিক্ষাৰ্থীৰ কেইবাটাও সমস্যা সমাধানৰ দাবীত প্ৰতিবাদী সমদল উলিয়াইছিল শিক্ষাৰ্থীসকলে JNU চৌহদৰ পৰা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়লৈ সমদল উলিয়াইছিল প্ৰতিবাদকাৰী শিক্ষাৰ্থীয়ে প্ৰতিবাদী সমদলত বাধা প্ৰদানৰ সময়তে শিক্ষাৰ্থী দিল্লী আৰক্ষীৰ মাজত হতাহতিৰ ঘটনা বৃহস্পতিবাৰে নিশা বহু প্ৰতিবাদকাৰী শিক্ষাৰ্থী আৰক্ষীসহ JNUৰ কৰ্মচাৰী আহত শিক্ষাৰ্থীৰে সংঘাতত দিল্লী আৰক্ষীৰ বিষয়াসহ 30 জন জোৱান আহত হৈছে বুলি জানিব পৰা গৈছে দিল্লী আৰক্ষীয়ে আটক কৰিছে 51 জন প্ৰতিবাদকাৰী শিক্ষাৰ্থীক প্ৰতিবাদৰ সময়ত শিক্ষাৰ্থীসকলক আৰক্ষীয়ে বল প্ৰয়োগৰ অভিযোগ উত্থাপন কৰা হৈছে JNUৰ ছাত্ৰ ইউনিয়নৰ সভাপতি অদিতি মিশ্ৰৰ প্ৰাক্তন সভাপতিকো আটক কৰা হৈছে আৰক্ষীয়ে শিক্ষাৰ্থীক নিৰ্যাতন চলোৱাৰ বিৰুদ্ধে সৰব হৈছে JNUৰ শিক্ষা প্ৰতিষ্ঠান শিক্ষাৰ্থীৰ প্ৰতিবাদত উৰে নিশা অশান্ত পৰিস্থিতিৰ সৃষ্টি হয় JNUত পৰৱৰ্তী খবৰ বিষাক্ত দ্ৰব্য মিহলাই ৰমজানৰ ফল বিক্ৰী ৰাহুল মনোজৰ ভয়ংকৰ কাণ্ড এইবাৰ পোহৰলৈ আহিছে পবিত্ৰ ৰমজান মাহতেই মুছলমানৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰমজানৰ ফল ক্ৰয়ৰ পূৰ্বে সাৱধান হওক আপুনি হিন্দু যুৱক ৰাহুল মনোজৰ নিকৃষ্ট কাণ্ড পোহৰলৈ আহিছে বিষাক্ত মাৰাত্মক দ্ৰব্য মিহলাই বজাৰত ফল বিক্ৰী ৰাহুল ফল দোকানী ৰাহুল মনোজক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নিগনিমৰা দ্ৰব্য মিহলাই ৰমজানৰ ফল বিক্ৰী ৰাহুল মনোজৰ মুম্বাইৰ মালাডত ৰাহুল মনোজৰ কাণ্ডক লৈ তীব্ৰ চাঞ্চল্য নিগনিমৰা দ্ৰব্যৰ ফলত মিহলাইছিল ৰাহুল মনোজে অৱশেষত স্থানীয় লোকৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ ৰাহুল মনোজ
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ৰাহুল মনোজৰ কুকাণ্ড। পবিত্ৰ ৰমজান মাহতেই মুছলমান লোকৰ বিৰুদ্ধে এই ভয়ংকৰ কাণ্ড এইবাৰ সংঘটিত হৈছে।